আই মোৰ মনত নাই ৰে সুৰ দান বাই 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 এক মিনিট আউবাদত গুলাই দরিয়া হায় বাপের বিয়াও নাই হইতে বেটি নাই যাহাই মনোরাই রে সদৌ ধেমাজি জিলা কোচ ৰাজমিস্ত্ৰী ছাত্ৰ সন্থা ধেমাজি জিলা মহিলা সমিতি লগতে জোনা আঞ্চলিক কোচ ৰাজমিস্ত্ৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধেমাজিবাসী ৰাইজৰ সহযোগৰ লগতে জোনাইবাসী ৰাইজৰ সহযোগক আমি প্ৰথমতে আগন্তুক আহি থকা ৰঙালী বিহুক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আমি ৰঙালী বিহুৰ লগত সংগতি ৰাখি আজি ধেমাজি জিলা কোচ ৰাজমিস্ত্ৰী ছাত্ৰ সন্থাৰ লগতে মহিলা সমিতি জোনা আঞ্চলিক সমিতিৰ উদ্যোগত যি নেকি আমাৰ কৰ্মশালা হৈ আছে সেই কৰ্মশালাখিনি সম্পূৰ্ণ কোচ ৰাজমিস্ত্ৰী জনগোষ্ঠীয় কৰ্মশালা আৰু এই কৰ্মশালাৰ লগত আমি আজি সংগতি ৰাখি আমি সুদূৰ কোকৰাঝাৰৰ পৰা অহা প্ৰশিক্ষক প্ৰতিম কোচ ডাঙৰীয়াক আমি ধেমাজি জিলা কোচ ৰাজমিস্ত্ৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াত যি নেকি প্ৰশিক্ষণ হৈ আছে সেই প্ৰশিক্ষণে আজি নামনিৰ পৰা উজনিলৈ থকা কোচ ৰাজমিস্ত্ৰী জনগোষ্ঠীৰ এটা ভাল সংস্কৃতিৰ দ্বাৰা আমি এই সংস্কৃতিৰ এনাজৰীডালক আমি ভালকৈ ঠন ধৰি ৰাখিবৰ বাবে চিনাকি কৰিবৰ বাবে আমি প্ৰথমবাৰৰ বাবে পঞ্চমবাৰৰ বাবে জোনাই উচ্চতৰ মাধ্যমিক খেলপথাৰত আমি 7 বহাগ 21 এপ্ৰিল তাৰিখে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। আৰু লগতে উক্ত কাৰ্যসূচীৰ দিনাখন বিচুৱা উৎসৱৰ দিনাখন আমি ধেমাজিত থকা সকলো কোচ ৰাজমিস্ত্ৰী জনগোষ্ঠীৰ ৰাইজক আমি এই উৎসৱটিত সহযোগ কৰিবৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনালোঁ। নমস্কাৰ, মোৰ নাম প্ৰীতম কোচ, কোকৰাঝাৰৰ পৰা আহিছোঁ। সঁচাকৈ জোনাইলৈ আহি বহুত ভাল লাগিলে আৰু বহুতখিনি ছোৱালী পালোঁ নাচৰ কাৰণে। যিটো আখৰা চলিছে আজি 5 দিনৰ কাৰণে মই আহিছোঁ ইয়াতে মানে কোচ ৰাজমিস্ত্ৰী নৃত্য কৰ্মশালা কৰিবলৈ, কিন্তু আজি 2 দিনৰ কৰি দিলোঁ। যিখিনি পালোঁ ইয়াত আহি সঁচাকৈ বহুত মানে মানুহখিনি আগ্ৰহী শিকাৰ কাৰণে আৰু শিকায়ো ভাল লাগিছে। মানে গোটেইখিনি অলপ মানে এক্সপাৰ্ট আছে আৰু শিকাই বহুত ভাল লাগিল। আৰু লগতে যিখিনি আমি ৰাইজ পাইছোঁ ইয়াতে বা আমাৰ জনগোষ্ঠীখিনি মানুহ পাইছোঁ গোটেইখিনি আমাৰ আগ্ৰহী। এইটো এতিয়া বিচুৱা উৎসৱ আগলৈ পাতিব ওলাইছে, মানে অহা বহাগৰ 7 তাৰিখে পাতিব। তাৰ কাৰণে বহুত যোৰা চলি আছে। আমি ইয়াৰে মানে তাতে 500মান নাচনী নাচৰ কাৰণে টাৰ্গেট লৈছে। তো মোটামুটি আজি আমাৰ 70 মান আহিছে, কিন্তু এতিয়া আহি বাকী আছে। কিন্তু যেতিয়া ফাইনেল বিচুৱা হ'ব 7 তাৰিখে তেতিয়া মানে 200 পৰা 500মান আমাৰ ছোৱালী হ'ব নাচনী। আৰু সঁচাকৈ ইয়াতে মানে ভাষা নাই আৰু কি ক'ম, মানে এনেকৈ ভাল লাগিছে। মানে ভবা নাছিলোঁ ইয়াতে যে আমাৰ এনেকুৱা জনগোষ্ঠীৰ মানুহখিনি আছে, আমি গম পোৱা নাছিলোঁ। মই প্ৰথমৰ কাৰণে আহিছোঁ আগতে আমাৰ এই লখিমপুৰলৈকে আহিছোঁ, ইয়াতে মই প্ৰথমৰ কাৰণে আহিছোঁ।